তো নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 17 ফেব্ৰুৱাৰীত আছে মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্ন কাকত। তো গোটেই প্ৰশ্ন কাকতখন মই তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। তোমালোকে উত্তৰটো পাই যাবা আৰু তোমালোকে এইকেইটা কোৱেশ্যন ভালদৰে গুৰুত্ব সহকাৰে লিখি লোৱা। যদি তোমালোকৰ কোৱেশ্যন এনসাৰ ইয়াৰ পৰা কমন নাহে তোমালোকে পাছত আহি বেয়া কমেন্ট কৰিবা, তোমালোকৰ নিজৰ ইচ্ছা। তো তোমালোকে কোৱেশ্যনটা ভালদৰে গুৰুত্ব সহকাৰে চোৱা। তো আসামিজ ষ্টাডি ইনফোয়ে তোমালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কাৰণে ভিডিঅ' বনাই থাকে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰাটো অতি গুৰুত্বপূৰ্ণ। ছাবস্ক্ৰাইব কৰিলেহে তোমালোকৰ নটিফিকেশ্যন হিচাপে আমাৰ ভিডিঅ'সমূহ পাই থাকিবা। তো এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তাৰ আগতে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো তোমালোকে তাত লেটেষ্ট যিখিনি আপডেট তোমালোকে অতি সোনকালে পাই যোৱা। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট। তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে চাই ল'বা অসমীয়া ৰচনা। এইকেইখন তোমালোকৰ গুৰুত্বপূৰ্ণ। 1 নম্বৰ হৈছে প্ৰিয় সাহিত্যিক, 2 নম্বৰ অসমৰ কুটিৰ শিল্প চাবা, ছ'চিয়েল মিডিয়া আৰু সমাজৰ ইয়াৰ প্ৰভাৱটো চাবা, আৰু পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এই 4খন তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা। ঠিক আছে, এইকেইখন হৈছে ৰচনা। ইয়াৰ এই ৰচনাকেইখন তোমালোকে গুগলত চাৰ্চ কৰিলে পাই যাবা। পাছৰ তোমালোকে একেবাৰে সহজ কুৱেশ্যনকেইটা আহিলে কাইলৈ পৰীক্ষাত আহিব। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? তো উত্তৰটো হৈছে কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। আৰু সকলো ষ্টুডেণ্টে জানা এইটো কুৱেশ্যনৰ উত্তৰ। খনক সনন্দ যোগী যাহাকো ধিয়াই, খনক সনন্দ আজি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? তো এইটো উত্তৰটো ছেমেই, ভগৱানকে ধ্যান কৰে বুলি কবিয়ে কৈছে। পৰীক্ষাত আহিলে তোমালোকে লিখি দিবা। পাছৰ কুৱেশ্যনটো যি সুধিলে তোমালোকৰ মাধৱদেৱে মুঠতে কিমানটা বৰগীত ৰচনা কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰে? তো এইটো সকলোৱে জানিব পৰা নাজানিব পৰা। তো কৈ দিছোঁ 191টা বা 9×11টা। এইটো হৈছে তোমালোকৰ কি মাধৱদেৱৰ বৰগীত কেইটা ৰচনা কৰিছিলে, পণ্ডিতসকলে ঠাৱৰ কৰিছিলে। তাৰপাছত কুৱেশ্যনটো আহিলে বৰগীতৰ যিকোনো দুটা লক্ষ্য লিখা। তো তোমালোকৰ কুৱেশ্যনটো তোমালোকৰ বৰগীতৰ বৈশিষ্ট্য বুলি নিদি তোমালোকৰ বৰগীতৰ যিকোনো দুটা লক্ষ্য বুলি তোমালোকে দিব কুৱেশ্যনটো। তো উত্তৰটো তোমালোকে লিখিবা বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত, খ হৈছে বৰগীতৰ ভাষা বৰ্যাৱলী। এই দুটা তোমালোকে চাই ল'বা। এই দুটা তোমালোকৰ পৰীক্ষাত আহিব, বৰগীতৰ যিকোনো দুটা তোমালোকৰ লক্ষ্য। পাছৰ কুৱেশ্যনটো কৈছে যে বৰগীতৰ মাধৱদেৱৰ যি বৰগীতসমূহ ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট হৈছে? তো উত্তৰটো হৈছে শিশু কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুট হৈছে। এইটো কুৱেশ্যন একেবাৰে চিম্পুল কুৱেশ্যন এনচাৰ। তাৰপাছত তোমালোকে এইকেইটা ভালদৰে চাই লোৱা। নপাৱন্ত কেনে ভৈলুহু তুমি সে জনেৰ কহয়, এই শব্দকেইটাৰ আধুনিক ৰূপকেইটা তোমালোকে চাই লোৱা। এইটো মই স্কিপ কৰিছোঁ ডাইৰেক্ট, তোমালোকে ৰখাই লৈ পাছত লিখি ল'বা। এইকেইটা কুৱেশ্যন চাবা। পাছৰ কুৱেশ্যনটো সুধিলে যে ইয়াত জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি? তোমালোকৰ এইটো কুৱেশ্যনতো নিউ পেটাৰ্ণ টাইপত কুৱেশ্যনটো সুধিছে। জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয়টো কি বুলি সুধিছে? তোমালোকে ভিতৰৰ পৰা এইটো মানে তোমালোকে ভাবিবা আউট অফ চিলেবাছ আহিছে। তো এইটোতো আমি কিতাপত পোৱাই নাই, কিন্তু তোমালোকৰ এইটো নিউ পেটাৰ্ণ ষ্টাইলত তোমালোকৰ কুৱেশ্যন। উত্তৰটো হৈছে ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে। আৰু এইটো যি মই কৈছোঁ তোমালোকৰ উত্তৰটো তোমালোকে এইটো উত্তৰ ছেম টু ছেম পৰীক্ষাত আহিলে তোমালোকে লিখি দিবা জিকিৰসমূহ অন্তৰ্নিহিত বিষয়বস্তুটো। তো তাৰ পাছৰ কুৱেশ্যনটো তোমালোকৰ আহিলে জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়? তো উত্তৰটো হৈছে জিকিৰসমূহত প্ৰকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভংগুৰতা আদি বিষয়ৰ সৈতে দেহ বিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায় বা হয়। এইটো হৈছে কি জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় বুলি যিটো কুৱেশ্যন সুধিছিলে। তো উত্তৰটো এইটো। পাছৰ কুৱেশ্যনটো আহিলে যে জাৰি গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে? জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি? এইটো বহুতো ষ্টুডেণ্টে জানে আৰু বহুতো ষ্টুডেণ্টে নাজানে। চ' তোমালোকে লিখি ল'বা। জাৰিসমূহত মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূলতঃ অৰ্থ হৈছে বিলাপ। ইয়াত কাৰবালাত ঘটা হাছান হুছেইনৰ মৃত্যুৰ ঘটনা কি কোৱা হৈছিলে? বৰ্ণিত কৰা হৈছিলে ক'ত? জাৰি গীতৰ। তো এইটো কুৱেশ্যনৰ উত্তৰটো এইটো কুৱেশ্যন তোমালোকে নিউ পেটাৰ্ণ দেই, কিন্তু এইটো তোমালোকে ভালদৰে চাবা। পাছৰ কুৱেশ্যনটো আহিলে চাহ মিলনকে কিয় আজান ফকীৰ বুলি কোৱা হয়? এইটো কুৱেশ্যন তোমালোকৰ কিতাপত নাথাকিব, কিন্তু তোমালোকে এনেদৰে কুৱেশ্যনটো সুধিব যে চাহ মিলনকে কিয় আজান ফকীৰ বুলি কোৱা হয়? তো বহুতো ষ্টুডেণ্টে নাজানিব, তোমালোকে লিখি ল'বা উত্তৰটো। জনশ্ৰুতি অনুসৰি আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান যিসকল লোক আছে তেওঁলোকক শিকাইছিল, আৰু সেইবাবে তেওঁক কি আজান ফকীৰৰ উপাধিটো দিয়া হৈছিলে। মানে আজান ফকীৰ বুলি কোৱা হয়, উপাধি নহয় একচুৱেলি, আজান ফকীৰ বুলি কোৱা হয়। অসমৰ মানুহে তেওঁক প্ৰিয় আজান ফকীৰ বুলি গণ্য কৰিছিল। তো এইটো কুৱেশ্যন ছেম টু ছেম লিখি দিব পাৰা, এইটো লিখিব পাৰা, নহ'লে তোমালোকে এইটোও লিখিব পাৰা যে অসমৰ স্থানীয় মানুহে আজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকে তেওঁক আজান ফকীৰ বুলি অভিহিত কৰিছিলে। চিম্পুল কুৱেশ্যনৰ চিম্পুল এনচাৰ। পাছৰ কুৱেশ্যনটো আহিলে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। তো তোমালোকে বেডুইন লিখি দিবা। এইটো কুৱেশ্যন আহিব পৰীক্ষাত। তো ডাইৰেক্ট মই উত্তৰটোৱে কৰিছোঁ বেডুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিলে? তো উত্তৰটো লিখিবা তোমালোকে সেউজীয়া দুবৰি বনত।
এনেকৈ ডাইৰেক্ট চিম্পলকৈ লিখিব পাৰা, নহ'লে তোমালোকে ভালদৰে সাজি লিখিলেও একো বেয়া নহয়, দেখিবলৈ ভাল লাগে। মোগলসকলে অসমত সেউজীয়া দুবৰি বনত ভৰি দিছিল বুলি তোমালোকে লিখিব পাৰা, নহ'লে অসমৰ সেউজীয়া দুবৰি বনত বুলি লিখিলে শুদ্ধ হ'ব। 1 নম্বৰত পাবা এইটোত। অসমৰ হেংদাং ক'ত জিলিকিছিল এইটো সকলোৱে জানা আৰু প্ৰত্যেকবাৰে মই এইটো তোমালোকক কুৱেশ্যন দিয়ে আহিছোঁ দুপৰৰ পূৰ্ণ আলোকত। এইটো হৈছে আৰু স্কিপ কৰিছোঁ এইটো কুৱেশ্যন। তাৰপিছতে মষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে, বনৰ পাতত জাংফাই বুলিলে কি বুজা? এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। 2 নম্বৰ আহিব, অসমৰ উত্তৰ পূব ফালৰ মিচিমি পৰ্বতত হোৱা এবিধ গছৰ ৰঙীন গোটমৰা আঠা, এইটো কি হৈছে? জাংফাই। বনপাতৰ জাংফাই বুলি কোৱা হয় ইয়াক। ইয়াৰ কেৰুমণি তৈয়াৰ কৰা হয়। নিয়ৰত তিতি থকা বনৰ পাতত সূৰ্যৰ পোহৰ ধুনীয়া মণিৰ নিচিনাকৈ তিৰবিৰাই নানা ৰং ধাৰণ কৰে, এইটোৱে হৈছে বনৰ পাতত জাংফাই। পাছৰ কুৱেশ্যন আহিলে ঔদ্যোগিক সমাহা পাঠটোৰ পৰা, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায়? তো উত্তৰটো হৈছে ককা ক'লা কোম্পানীৰ বিজ্ঞাপনত এইটো তোমালোকে দেখা পোৱা যায়। এইটো কুৱেশ্যন চাবা কিন্তু। তাৰপিছতে সেইটো পাঠৰে আহিলে তোমালোকে ঔদ্যোগিক সমূহ পাঠটোৰ পৰাই আহিছে যে ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি? তো উত্তৰটো হৈছে ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাকেইটা হৈছে, তোমালোকে এতিয়া যিকেইটা পালা সেইকেইটাই লিখি দিবা। নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি কোন বুলি সুধিলে তোমালোকে পৰীক্ষাত কুৱেশ্যনটোৰ উত্তৰটো লিখিবা। নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী, তেওঁ ইনফিছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক, এইটো হৈছে নাৰায়ণ মূৰ্তি। এইটো স্কিপ কৰিছোঁ আৰু। তাৰপিছতে পাছৰ কুৱেশ্যনটো কৰিলে যে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিলে? উত্তৰটো হৈছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। এইটোৱে হৈছে বিজিতে ছাৰক কোৱা উদ্যোগী সম্পৰ্কে যি কৈছিলে বাক্যটো, সেইটোৱে। তোমালোকে এইকেইটা কুৱেশ্যন চাবা। এইকেইটা কুৱেশ্যন কাইলৈ তোমালোকে পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত। তোমালোকে ভালদৰে লিখি লোৱা আৰু তোমালোকে মুখস্থ কৰা, বুজি লোৱা। তোমালোকে ভালদৰে লিখিবা। পৰীক্ষাত যেনেদৰে আহিছে, যেনেদৰে আহে তোমালোকে তেনেদৰে উত্তৰটো মই যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে লিখি দিবা। তো ইমানেই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, তাত তোমালোকে বহুতো কুৱেশ্যন পাই যাবা। এই গোটেই ভিডিঅ'টোৰ PDF-টো তোমালোকে পাই যাবা, আমাৰ হোৱাটছআপ চেনেলতে পাই যাবা। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে এইকেইটা ভালদৰে পঢ়া, কাইলৈ এক্সামটো ভালকৈ দিয়া।